Hello students, তোমালোকৰ ক্লাস 9 মোমেন্টস নামৰ যিখন ইংলিছৰ ৰেপিড ৰিডাৰ বুক আছে সাপ্লিমেন্টাৰী বুক তাৰ যেটো সেকেন্ড লেসন অৰ্থাৎ তোমালোকৰ সিলেবাস মতে ফাৰ্স্ট লেসন দ্য এডভেঞ্চাৰ্স অফ টোটো আমি সেই চ্যাপ্টাৰটো আজি পঢ়িম তাৰ আমি পাৰ্ট 1 টো তোমালোকৰ আগলৈ লৈ আহিছো এই চ্যাপ্টাৰটোৰ আচলতে কি আছে এটা খুব হিউমাৰাস আৰু এডভেঞ্চাৰাস এটা নটি মাংকি এটাৰ মানে খুব দুষ্ট মাংকি এটাৰ কথা যাৰ নামটো হৈছে টোটো the writer's grandfather bought the monkey from a tonga driver পৰা লৈ আহিছিলে The pranks played by Toto have been narrated in an interesting way and make the story a must read for us আমাৰ এই ষ্টৰীটো আমাৰ কাৰণে এটা মানে খুব পঢ়িবলগীয়া ষ্টৰী এটো কাৰণে যে যিবিলাক প্ৰেংক মানে যিবিলাক ধৰণৰ খেল খেলিছিলে যিবিলাক ধেমালি কৰিছিলে টোটোই সেইবিলাক খুব ইন্টাৰেষ্টিং ভাবে এই ষ্টৰীটোত আমাক বুজোৱা হৈছে Grandfather bought Toto from a Tonga driver for the sum of ₹5 The Tonga driver used to keep the little red monkey tied to a feeding trough and the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. Grandfather মানে আসলতে ইয়াত রাইটার জনৰ গ্র্যান্ডফাদাৰৰ কথা কোৱা হৈছে তেওঁ কাক লৈ আহিছিলে কাক কিনি লৈ আহিছিলে টোটো নামৰ এটা মাংকি ৰেড কালাৰ্ড মাংকি মানে অকমান ৰেড কালাৰৰ এটা মাংকি আছিলে কাৰ পৰা লৈ আহিছিলে টংগা ড্ৰাইভাৰ মানে ঘোড়া চলোৱা এজন চালকৰ পৰা ঘোড়া গাড়ী চলোৱা এজন চালকৰ পৰা 5 টকা এটা দি সাম অফ 5 rupees 5 টকা এটা দি পেলাই কি কৰিছিলে টোটো নামৰ যেটো ৰেড কালাৰ লিটল ৰেড কালাৰৰ যেটো মাংকি আছিলে হেতু লৈ আহিছিলে তেওঁ কোট দেখা পাইছিলে টংগা ড্ৰাইভাৰজনে কেনেকৈ ৰাখিছিলে তাক ফিডিং ট্ৰফত টাই কৰি মানে বান্ধি পেলাই ৰাখিছিলে য'ত খানা খাবলৈ দিয়া হয় তেনেকুৱা এটা ফিডিং ট্ৰফ এটাত বান্ধি ৰাখিছিলে আৰু গ্ৰ্যান্ডফাদাৰ জনে কি ডিসাইড কৰিলে যে তেওঁ কি কৰিব হি উড এড দ্য লিটল ফেলো টু হিজ প্ৰাইভেট জু তেওঁৰ এখন কালেকশন অফ এনিমেলস আছে মানে এখন নিজৰ ববিয়া এখন প্ৰাইভেট এখন জু আছে য'ত সেই সৰু মাংকিটোক তেওঁ কি কৰিব এড কৰিব বা তাতে একেলগে ৰাখিব ওয়াৰ্ড মিনিং কেটামান দিয়া হৈছে ফিডিং ট্ৰফ মানে এটা লাৰ্জ কন্টেইনাৰ ফৰ ফিডিং এনিমেলস টংগা মানে হৰ্স কাৰ্ট মানে ঘোড়া গাড়ী এখন Toto was a pretty monkey. His bright eyes sparkled with mischief beneath deep-set eyebrows, and his teeth, which were a pearly white, were very often displayed in a smile that frightened the life out of elderly Anglo-Indian ladies. But his hands looked dried up as though they had been pickled in the sun for many years. এই গুটে কথাখিনিত টোটো নামৰ যেটো প্ৰীতি মাংকিৰ কথা কোৱা হৈছে তাৰ এটা মানে উদাহৰণ দাঙি ধৰা হৈছে দেখিবলৈ কেনেকুৱা His bright eyes sparkled with mischief beneath his deep set eyebrows মানে তাৰ আইব্ৰো বিলাক deep set দাঁত দে আৰু তাৰ তলত কি আছিল bright eyes sparkled with mischief মানে দেখিলে এনেকুৱা লাগে যে এতিয়া হি এটা দুষ্টামি কিবা এটা কাম কৰিব তাৰ চকু বিলাক বহুত ব্ৰাইট আছিল sparkled with mischief মানে দুষ্টামি ভৰা চকু আছিল and his teeth which were a pearly white মানে pearly white colorৰ তাৰ teeth আছিল were very often displayed smile that frightened the life out of elderly Anglo-Indian ladies মানে Anglo-Indian যেবিলাক মানে মহিলা আছিল তেওঁলোকক ভয় খুৱাব পৰাকৈ তাৰ দাঁত আছিল দাঁত কেইটা যেতিয়া হাঁহি দিয়ে তেতিয়া সেই দাঁত কেইটা ওলাই যায় আৰু যিখিনি Anglo-Indian lady তেওঁলোকে ভয় খাই গৈছিল মাংকিটোৰ হাত কেইখন কেনেকুৱা বুলি কৈছে looked dried up as though they had been pickled in the sun for many years মানে বহুত বছৰ ধৰি যে আচাৰ শুকুৱালে ৰদত যেনেকুৱা হয় শুকাই যায় আচাৰ বিলাক তেনেকৈ তাৰ হাত দুখনো কেনেকুৱা বুলি কৈছে dried up শুকান বুলি কৈছে yet his fingers were quick and wicked and his tail while adding to his good looks grandfather believed a tail would add to anyone's good looks also served a third hand he could use it to hang from a branch and it was capable of scooping up any delicacy that might be out of reach of his hands যদিও তাৰ লুকটো তেনেকুৱা আছিল তাৰ কিন্তু এডাল থাৰ্ড হ্যান্ড হিচাপে তাৰ কি আছিল মাংকিটোৰ এডাল দীঘল টেইল আছিল
লং টেইল আৰু গ্ৰেণ্ডফাদাৰে বিলিভ কৰিছিল যে লং টেইলে গুড লুকছটো বঢ়াই দিয়ে মানে লুকছটো বা দেখিবলৈ বেছি শুৱনি কৰি তোলে বুলি কৈছিলে আচলতে এই লং টেইলডালে থাৰ্ড হেণ্ড নিচিনাকৈ বা বহুত হেল্প কৰিছিলে মাংকিটোক কেনেকৈ হেল্প কৰিছিলে যিবোৰ বস্তু ঢুকি নাপায় সেই বস্তুবিলাক যিবিলাক হাতেৰে ঢুকি নাপায় সেইবিলাক টেইলডালেৰে আনিব পাৰিছিলে আকৌ এডালৰ পৰা এডাললৈ বগাব পাৰিছিলে এইবিলাক কামত কিহে হেল্প কৰিছিলে তাৰ যিডাল লং টেইল আছে তোমালোকে যদি জুত গৈছা তেতিয়া তোমালোকে লং টেইল থকা মাংকিবিলাক তোমালোকে দেখা পাবা কেনেকৈ সিহঁতে গছত বগাই থাকে কেনেকৈ ইফালৰ পৰা সিফাললৈ জঁপিয়াব পাৰে Anglo-Indian, a person relating to both Britain and India. Pickle mane hoise food that is preserved in vinegar. Mane pickle mane hoise achar. Scooping up mane hoise lifting, uthua. Grandmother always first when grandfather brought home some new bird or animal. So it was decided that Toto's presence should be kept a secret from her until she was in a particularly good mood. Grandfather and I put him away in a little closet opening into my bedroom wall, where he was tied securely, or so we thought, to a peg fastened into the wall. ৰাইটাৰজনৰ গ্ৰেণ্ডমাদাৰগৰাকীয়ে কিন্তু এই গ্ৰেণ্ডফাদাৰৰ যে এই পেটবিলাক বা ঘৰুৱা জীৱ জন্তুবিলাক ঘৰলৈ অনাটো ভাল পোৱা নাছিল নতুন বাৰ্ড বা কিবা এনিমেল এইবিলাক ঘৰলৈ অনাটো তেওঁ ভাল পোৱা নাছিল চ' ইট ৱাজ ডিচাইডেড ডেট ট'টোজ প্ৰেজেন্স শুড বি কেপ্ট এ ছিক্ৰেট ফ্ৰম হাৰ আনটিল চি ৱাজ ইন এ পাৰ্টিকুলাৰলি গুড মুড মানে তেখেতৰ মনটো ভাল নোহোৱালৈকে তেওঁৰ মুড বা তেওঁৰ মনটো ভাল নথকালৈকে তেওঁৰ ট'টোৰ প্ৰেজেন্স অৰ্থাৎ মাংকি যে এটা তেওঁলোকে ঘৰলৈ লৈ আহিছে সেই কথাটো তেওঁৰ পৰা লুকুৱাব বুলি তেওঁলোকে ডিচাইড কৰি লৈছিল গ্ৰেণ্ডফাদাৰ এণ্ড আই মানে গ্ৰেণ্ডফাদাৰ আৰু যিজন ৰাইটাৰ তেওঁলোকে কি কৰিলে তেওঁক লুকুৱাই ৰাখিলে আৰু কেনেকৈ লুকুৱাই ৰাখিলে এটা লিটিল ক্লোজেট মানে এটা কাপবাৰ্ডৰ ভিতৰত বেডৰুমৰ ৱালখনৰ ওচৰতে কি কৰিলে where he was tied securely বান্ধি থৈছিলে কিহেৰে বান্ধিছে বুলি কৈছে to a peg fastened into the wall ৱালখনত এটা হুক লগাই পেগ মানে হৈছে হুক এই হুকটো লগাই বান্ধি থৈ দিছিলে A few hours later when grandfather and I came back to release Toto we found that the walls which had been covered with some ornamental paper chosen by grandfather now stood out as naked brick and plaster. The peg in the wall had been wrenched from its socket and my school blazer which had been hanging there was in shreds. I wondered what grandmother would say, but grandfather didn't worry. He seemed pleased with Toto's performance. কেইঘণ্টামানৰ পাছত যেতিয়া গ্ৰেণ্ডফাদাৰ এণ্ড আই মানে ৰাইটাৰজন আৰু যেতিয়া গ্ৰেণ্ডফাদাৰজন ককাকজন যেতিয়া আহিলে মানে ট'টোক ৰিলিজ কৰিবলৈ বা মুক্তি দিবৰ কাৰণে বা তাক এৰি দিবৰ কাৰণে যেতিয়া আহিলে তেতিয়া তেওঁলোকে কি দেখা পালে এটা শ্বকিং এটা ভিউ মানে আচৰিত ধৰণৰ এটা বস্তু দেখা পালে যে যিবিলাক মানে ৱালখন অৰ্নামেণ্টেল বস্তুৰে অৰ্নামেণ্টেল পেপাৰ কিছুমানে ৱাল পেপাৰ কিছুমানেৰে যেনেকৈ সজাই থোৱা আছিলে সেইবিলাক চব ফালি পেলালে আৰু অকল এতিয়া কি আছে ব্ৰিক আৰু প্লাষ্টাৰ মানে ইটা আৰু প্লাষ্টাৰখিনিহে আছে যিটো হুকেৰে বান্ধি থৈছিলে সেই হুকটোও ভাঙি পেলালে আৰু যিটো স্কুলৰ ব্লেজাৰ আছিলে ৰাইটাৰজনৰ সেইটো তেওঁ কি কৰিলে গোটেই মানে ফালি চিৰাচিৰ কৰি দিলে কিন্তু তেওঁলোকে ভাবি আছে যে ৰাইটাৰজনে ভাবিছে যে গ্ৰেণ্ডমাদাৰে এতিয়া কি ক'ব মানে আইতাকে যে দেখিব তেতিয়া কি ভাবিব কিন্তু ককাকজনে আকৌ সেইটো সময়ত একো চিন্তা কৰা নাছিলে মানে আচৰিত হোৱা নাই ইনডিড তেওঁ কি হৈছিলে বেছি ভালহে পাইছে প্ৰশংসা কৰিছে ট'টোৰ পাৰফৰ্মেঞ্চটো কেইটামান তোমালোকে ৱৰ্ড মিনিং চাই লোৱা অৰ্নামেণ্টেল মানে হৈছে ডেকৰেটিভ নেকেড মানে হৈছে আনকভাৰ্ড উন্মুক্ত ৰেঞ্চড মানে হৈছে ব্ৰ'ক ভাঙি পেলোৱা চকেট মানে হৈছে এটাচমেণ্ট য'ত লাগি থাকে এটাচ হৈ থাকে শ্ৰেডছ মানে হৈছে কাট ইনটু থিন স্লাইচেছ মানে মিহি মিহি পিছত কাটি পেলোৱা হি ইজ ক্লেভাৰ ছেইড গ্ৰেণ্ডফাদাৰ Given time, I am sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window. Totor jitu kando, he kando tu grandfather e beya poa nasil. Eta adventurous kando boli bhabisil.
প্ৰশংসা কৰিছিলে বা সন্তুষ্টি লাভ কৰিছিলে কিয়নো তেওঁ কৈছিল যে হি ইজ ক্লেভাৰ মানে মাংকিটো বহুত ক্লেভাৰ হয় মানে বুদ্ধিয়ক যে তাক যদি আৰু অলপ সময় দিয়া হ'লে তেতিয়াহ'লে হয়তো সি কি কৰিলেহেঁতেন সেই ব্লেজাৰ যিটো আছে সেই ব্লেজাৰটোৰ পৰা ৰছী এডাল বনাই সেই যিটো পিচেছ আছে ব্লেজাৰৰ পিচেছখিনিৰ পৰা ৰছী এডাল বনাই সেই উইণ্ড'খনেৰে সি পাৰ হৈ গুচি গ'লহেঁতেন পলাই গুচি গ'লহেঁতেন এইখিনিলৈকে যদি তোমালোকৰ কিবা কিবি ডাউট আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা আৰু অতি সোনকালে তোমালোকৰ পাৰ্ট 2 আপলোড কৰা হ'ব